নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভেকেঞ্চিবোৰ মুকলি কৰা হৈছে, সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকি, ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আজি আপোনালোকৰ ভালেকেইটা বেচৰকাৰী চাকৰি কোম্পানী মুকলি কৰা হৈছে আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি হ'ব। আমাৰ ভিডিঅ' খালি চিৰিয়াছ কেণ্ডিডেট আছে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ পৰা বিৰত থাকক। আৰু আমাৰ ভিডিঅ'ত কোনো কনচালটেঞ্চি ভেকেঞ্চি নাথাকে। কোনোবা এটা দুটা কনচালটেঞ্চি ভেকেঞ্চি বুলি কমেণ্ট কৰি আছিল, মোক ডিটেইলছ দিব কোনটো জবত আপোনাৰ পইচা খুজিছে, মই যাতে কোম্পানীটোৰ এগেইনষ্টত একশ্যন ল'ব পাৰোঁ। সেইটো মোক ডিটেইলছত লিখি দিব, তেতিয়াই মই একশ্যন ল'ব পাৰিম। আপুনি যদি লিখি দিয়ে কনচালটেঞ্চি মই গম নাপাম আৰু একশ্যন ল'ব নোৱাৰিম। চ' আমি সময় নষ্ট নকৰি প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে বেষ্ট চিমেণ্টৰ পৰা ভেকেঞ্চি, কামৰূপ আৰ্বান আৰু কামৰূপ ৰুৰেলৰ ভেকেঞ্চি, চেলছ এক্সিকিউটিভ, চিনিয়ৰ এক্সিকিউটিভ আৰু এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি। চিমেণ্ট কোম্পানী হয় বেষ্ট চিমেণ্ট আৰু লোকেশ্যনটো কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল। আৰু এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চিমেণ্ট চেলছত। আগতে প্ৰেফাৰেঞ্চ দিব যদি ইমিডিয়েট জইনিং কৰিব পাৰে। আৰু এইটো কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন মিনিমাম হ'ব লাগিব। যাৰ গ্ৰেজুৱেশ্যন আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। মেইল আই ডি তলত দি আছে, 9 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়, বাকী যিকোনো এডভাৰটাইজে পাব্লিছ কৰা হয়। নে ভেকেঞ্চি আপোনালোকৰ আহিছে আদিত্য বিৰলা গ্ৰুপৰ পৰা ভেকেঞ্চি, টেকনিকেল এক্সিকিউটিভৰ ভেকেঞ্চি, চিমেণ্ট আৰু বিল্ডিং প্ৰডাক্ট ডিভিজনৰ কাৰণে। কোৱালিফিকেশ্যন আপোনালোকৰ বিটেক চিভিল বা ডিপ্ল'মা ইন চিভিল কেণ্ডিডেট ফৰ টেকনিকেল এক্সিকিউটিভ পোষ্ট আণ্ডাৰ থাৰ্ড পাৰ্টি পেৰল ফৰ চিমেণ্ট বা BPT অৰ্থাৎ বিল্ডিং প্ৰডাক্ট ডিভিজন। লোকেশ্যনকেইটা মই কৈ দিছোঁ। লোকেশ্যনকেইটা আপোনালোকৰ হ'ল গুৱাহাটী, যোৰহাট, শিৱসাগৰ আৰু ডিমাপুৰ। ৰিকুৱাৰমেণ্ট আপোনালোকৰ 2 হুইলাৰখন হ'ব লাগিব আৰু এজ লিমিট নট মোৰ দেন 27 ইয়াৰ্ছ। 27 ইয়াৰ্ছৰ তলত হ'ব লাগিব। এক্সপিৰিয়েঞ্চ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ হ'লেও হ'ব। আপোনালোকৰ ফ্ৰেছাৰ্ছো পাৰিব, এক্সপিৰিয়েঞ্চো পাৰিব। তলত মেইল আই ডি দি আছে, আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এইকেইটা লোকেশ্যন কোনটো লোকেশ্যনত চাকৰিটো কৰিব হৈছে এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে হোটেল আৰিয়ান গুৱাহাটীৰ পৰা ভেকেঞ্চি, চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি। ৰিকুৱাৰ্ড স্মাৰ্ট আৰু এনাৰ্জেটিক কেণ্ডিডেট বথ মেল ফিমেল ফৰ পজিশ্যন অফ চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ। লোকেশ্যন হ'ল হোটেল আৰিয়ান আঠাইয়া নিয়াৰ আপোনালোকৰ আনন্দা নগৰ পথ 6 মাইল গুৱাহাটী। চ' এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব। চ' যাৰ গ্ৰেজুৱেশ্যন আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। মেইল আই ডি তলত দি আছে, 8 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। ভেকেঞ্চি আপোনালোকৰ মাল্টিপুল পজিশ্যন হোটেল পেলিচিঅ পল্টন বজাৰৰ পৰা ভেকেঞ্চি। ফুড আৰু বেভাৰেজৰ কাৰণে আপোনালোকৰ GSA ৰেষ্টুৰেণ্ট, GSA IRD, GSA বেংকুৱেট, F&B কেপ্টেইন এইকেইটাৰ কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'ল। মাৰ্কেটিং আৰু একাউণ্টছৰ কাৰণে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এইটো কাৰণে গ্ৰেজুৱেশ্যন, চিনিয়ৰ মাৰ্কেটিং এক্সিকিউটিভ এইটো কাৰণে গ্ৰেজুৱেশ্যন আৰু একাউণ্টছ এক্সিকিউটিভ এইটো কাৰণে BCom বা MCom পাছ। কিটচেনৰ কাৰণে আপোনালোকৰ হোটেল মেনেজমেণ্ট, হাউচকিপিং আৰু ছিকিউৰিটিৰ কাৰণে আপোনালোকৰ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ লাগিব। চ' মেইল আই ডি তলত দি আছে, 9 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। এইটো জানুৱাৰী হ'ব, JNN হ'ব। চ' 9 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰি দিব নাপাহৰিব। ভেকেঞ্চি আপোনালোকৰ আহিছে আউটৰিচ ৱৰ্কাৰ কাউন্সিলৰ ভেকেঞ্চি, ASACS থ্ৰু চমলা মহিলা সংঘৰ পৰা ভেকেঞ্চি, 2জন আউটৰিচ ৱৰ্কাৰ ফৰ হোজাই।
আপোনালোকৰ আৰু দুজন আউটৰিচ ৱৰ্কাৰ আৰু এজন কাউন্সিলৰ ফৰ TI প্ৰজেক্ট মৰিগাঁও সো প্ৰথম যোনটো আপোনাৰ কাউন্সিলৰ ভেকেন্সি এটা কাৰণে ৰেগুলাৰ পোষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সাইকোলজি বা সোশ্যাল ৱৰ্কত বা গ্ৰেজুৱেশ্যন ইন সাইকোলজি social work with minimum 2 years of experience in counseling, TIS, adolescent health, mental health, substance abuse, drug dependence program. ORW কাৰণে আপোনাক আউটৰিচ ৱৰ্কাৰ কাৰণে কোৱালিফিকেশ্যন 12 পাছ প্লাছ প্ৰেফাৰেন্স দিব যদি 1 year এটা এক্সপিৰিয়েন্স আছে হেলথত বা HIV বা AIDS বা লাইভলিহুড বা ডেভেলপমেণ্ট প্ৰগ্ৰামৰ আগতে কাম কৰা সো 7 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰা আজি লাষ্ট ডেট হয় মেইল আইডি দি আছে তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব নে ভেকেন্সি কুল কেপ ইণ্ডাষ্ট্ৰিজ লিমিটেড নলবাৰীৰ পৰা ভেকেন্সি কোৱালিটি অফিচাৰ ভেকেন্সি ডিপাৰ্টমেণ্ট হ'ল কোৱালিটি 2 বছৰ মিনিমাম এক্সপিৰিয়েন্স লাগিব আৰু কোৱালিফিকেশ্যন CIPET জব ৰলটো হ'ল আপোনালোকৰ কোৱালিটি ইনস্পেকশ্যন ইন প্ৰসেছ আৰু ফাইনেল কোৱালিটি চেক ডিফেক্ট আইডেন্টিফিকেশ্যন আৰু ৰিজেক্ট কন্ট্ৰল ডকুমেন্টেশ্যন quality documentation coordination with production team আৰু salary as per industry standard joining immediate mail id দি আছে 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি সাইট ইঞ্জিনিয়াৰ ভেকেন্সি ৰাণা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড আৰু এইটো কাৰণে আপোনালোকৰ মেল কেণ্ডিডেট বিচৰা হৈছে সাইট ইঞ্জিনিয়াৰৰ কাৰণে JEE আপোনালোকৰ JEE কাৰণে ভেকেন্সি জুনিয়ৰ ইঞ্জিনিয়াৰ এক্সপিৰিয়েন্স ইন প্ৰিপাৰেচন অফ বিল্ড আৰু কোঅৰ্ডিনেশ্যন ইন ডিপাৰ্টমেণ্ট salary as per কোম্পানী নৰ্মছ মেল আইডি তলত দিয়া আছে 8 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি ল্যাঙ্গুৱেজ কোঅৰ্ডিনেটৰ ভেকেন্সি সেন্টাৰ ফৰ মাইক্ৰ ফাইনেন্স আৰু লাইভলিহুড CML টাটা ট্ৰাষ্ট গোৱালপাৰা আসাম আৰু ইনিচিয়েট ডেভেলপমেণ্ট ফেজ 2 প্ৰজেক্টৰ কাৰণে ভেকেন্সি ল্যাঙ্গুৱেজ কোঅৰ্ডিনেটৰ পজিচনৰ কাৰণে ভেকেন্সি এটা ভেকেন্সি আছে আপোনালোকৰ গোৱালপাৰা আসামৰ আৰু ফিক্সড টাৰ্ম এমপ্লয় হয় এইটো 28,000 over 30,000 per month আৰু এটো কাৰণে আপোনালোকৰ BA in Assamese কৰা হ'ব লাগিব সো যাৰ BA in Assamese কৰা হৈ আছে পাৰিব ইনক্লুডিং PF আপোনালোকৰ খুব ভাল দৰমহা খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে লোকেশন কোনটো লোকেশন গোৱালপাৰা আসাম এটা মেনশন কৰি দিব সাবজেক্ট লাইনত আৰু 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তলত মেইল আইডি দি আছে নে ভেকেন্সি আপোনালোকৰ সেলস অফিচাৰ ভেকেন্সি টাটা পাৱাৰ সোলাৰ গুৱাহাটীৰ পৰা ভেকেন্সি আৰু এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব মিনিমাম আৰু প্ৰজেক্ট সেলস এক্সপিৰিয়েন্স এটা লাগিব salary as per market standard মেইল আইডি দি আছে 9 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি লাচিত নগৰ ব্ৰাঞ্চৰ ভেকেন্সি ৰিলেশনশ্বিপ মেনেজাৰ ব্ৰাঞ্চ বেংকিংৰ কাৰণে আৰু কোৱালিফিকেশ্যন আপোনালোকৰ 4 বছৰ এক্সপিৰিয়েন্স গ্ৰেজুৱেশ্যন বা MBA কৰা হ'ব লাগিব এক্সপোজাৰ টু ব্ৰাঞ্চ বেংকিং ডমেইন উইথ পৰ্টফলিঅ মেনেজমেণ্ট নিউ একুইজিশ্যন আৰু মিনিমাম 4 ইয়াৰ্ছ অফ এক্সপিৰিয়েন্স লাচিত নগৰ আসামৰ পৰা ভেকেন্সি আহিছে মেইল আইডি দুটা দি আছে 10 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেষ্টেড হয় সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিও যদি চাই ভাল লাগে লাইক এটা কৰি দিব নাপাহৰিব আগলৈ কি ভেকেন্সি লাগে কোনটো লোকেশন কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইৰৰ লগ পাম একে টাইমত একে চেনেলত 8:30 বজাত কালিও ভিডিও পাই যাব সো জয়েন হ'ব